মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত ঢেকিয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামত শোণিতপুৰ জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা সভা সম্পন্ন হয়। বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত সভাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত জিলা আয়ুক্তৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে। বিশ্বাস 5 বছৰীয়া ছোৱালী পানীত ডুবি মৃত্যুবৰণ কৰিলে, দুখ লগা ঘটনা। আৰু আগে পিছেও বানপানী হয়, কিন্তু ইমান বিভৎস পৰিস্থিতি কোনোদিন হোৱা নাছিল। মানুহ কষ্টত আছে। যদিও চৰকাৰে বহুত তৎপৰতাৰে সাহায্য আগবঢ়াইছে। পৰহি মৰিছিলে, কালি পোষ্টমাৰ্টম হ'ল, আজি আমি চেক দিয়াৰ ব্যৱস্থা কৰিছোঁ। 4 লাখ টকা চেক পাইছে। আগত আছিলে যে মৰি যায়, কোনো খবৰে নাথাকে, চেকটো বহুত দূৰৰ কথা, ৰিপৰ্টিঙে নহয়। কিন্তু আমাৰ চৰকাৰৰ দিনত ক্ষতিপূৰণটো আমি অতি সোনকালে দি আছোঁ, কিন্তু ক্ষতিপূৰণ দিও আমাক ভাল নালাগে। মই কিবা আনন্দ পাইছোঁ 4 লাখ টকা চেক দি, এইটো নহয়। মনত কষ্ট আছে মানুহবিলাকৰ। ইমান বানপানী, ঘৰ গ'ল, ধান আছিলে, ধান নষ্ট হৈ গ'ল, চাউল নষ্ট হৈ গ'ল, কিতাপ বাকী চব নষ্ট হৈ গ'ল। মানুহবিলাকৰ এই কষ্ট দেখি মনত বহুত বেদনা হয়।